রকমটা আবসা ও আমার ধন মহারাজ এ কথা নিয়ে দুর্গণী ও রইনাথ বৈদ্যর গণক তেতিয়াই ৰজাৰ গৃহত নিমন্ত্ৰণ পায় প্ৰথমতে বৈদ্যই কি কৰিছিল চাওকৰাই কি কলা ৰজস্বলী যাব লাগবো এটা কাম কৰা নাই আগে আগে যাই থাকো আর মই পাছি পাছি যাই তারে আগত আয়রা আই মুনা খন লৈ আ কোনখন মানে আজ ৰজাৰ ঘৰৰ কথা বস্তু বাহিনী অলপ বেছিকে দিবও পাৰে মোবাইল নিবা লাগবো গতিকে আজি ডাঙৰ খনক আর তার পিছতে এই মতে বৈদ্য এই উপস্থিত মানুহ বড়ই বহুত এতিয়া মই আৰম্ভ কৰিব পাৰো কি কব তকলে লৈ পিছে মই আৰম্ভ কৰিছো আপনার কথা বেশি দিঘিলা করবও নরা করবে হরি বেশি দেখিলা নকৰো ঠাণ্ডাৰ কথা তাৰে আগত চলিটো আন গ্ৰং শ্ৰং আন গ্ৰং শ্ৰং এই যোৱা ও ঘণ্টিলো চিন্তা নাই গতিকে মাই থাকো খানখিনি আগৰ পৰা মাছি না অলপমান বেছি এখিনি কিবাকে নিবা পাৰিলি আধা ৰাস্তাটোৰ পৰা ডাঙৰ পাতিক মাতি দিবা লাগিব এটাৰ পিছত